Hi everyone. So এইটো যোনটো ভিডিও দেখিছে এইটো আমাৰ পেশেন্ট এজন আহিছে পেশেন্টজনৰ ৰেডিয়েলাৰ পালস হৈছিল বা এইটো সেটেনেল পালস বুলি কোৱা হয় সো এইটো হলে কি হয় এইটো হলে আপোনাৰ ৰিস্কটো এনেকে ড্ৰপ হৈ যায় তাৰ পিছত হাতৰ ইপিনে জিনজিননি বা নামনেস ফিল হয় তাৰ পিছত আঙুলি কেটা এনেকে উঠাব নোৱাৰা হয় বা এনেকে মুঠি মাৰিব নোৱাৰা হয় সো সেটেনেল পালস বুলি কিয় কোৱা হয় কাৰণ এইটো বেছি স্যাটাৰডে হোৱা দেখা যায় একচুয়ালি এইটো টাৰ্মটো ওয়েস্টাৰ্ণ কান্ট্ৰিজৰ পৰা আহিছে যেতিয়া ওয়েস্টাৰ্ণ কান্ট্ৰিজ বিলাকত গোটেই সপ্তাহটো কাম কৰি পিনে উইকেণ্ডত সোশ্যালাইজ কৰে বা পাৰ্টি কৰে তেতিয়া এক্সেসিভ ড্ৰিংকিং কৰাৰ ফলত কিছুমান অকৱৰ্ড পজিশনত হৈ থাকে আৰু তেনেকে অকৱৰ্ড পজিশন কিছুমানত হৈ থকাৰ ফলত ৰেডিয়েল নাৰ্ভটো কম্প্ৰেছ হয় বা ইনজুৰি হয় তেতিয়া এই প্ৰবলেমটো দেখা যায় সো আপোনালোকৰ যদি এনেকে কেতিয়াবা সিম্পটমস দেখা দিয়ে তো দেৰি নকৰি এজন হেল্থ প্ৰফেশনেলক দেখাই